এই গামোচাখিনি দেখিছেনে আপোনালোকে? ইয়াৰ বিষয়ে মই কি ক'ম মানে, জুবিন দাই আমাৰ এই বাহিৰৰ পৰা অহা বিদেশী গামোচাবিলাক একচেপ্ট কৰা নাছিলে, দলিয়াই দিছিলে ষ্টেজত। এতিয়া জুবিন দাৰ মুখেৰে শুনক কথাখিনি। এই গামোচাবোৰ নিকিনিব, দিছ আৰ বেড। এইবোৰ চাউথ ইণ্ডিয়াৰ পৰা আহে আৰু আমাৰ ল'ৰা ছোৱালী যিবিলাকে নিজে বনায় শিপিনী আমাৰ, তাহাঁতক ধ্বংস কৰি আছে। চ' ডোণ্ট বাই ইট। এইবিলাক গামোচা নিকিনিব, এইবিলাক একদম বেয়া, একদম আৰু গোটেই স্ক্ৰেচ কৰি দিয়ে গোটেই। কাৰণ তাহাঁতি বনাব জানে, অসমীয়া গামোচাখন আমিহে জানো বনাব। সি কেনেকৈ জানিব অসমীয়া বনাব অসমীয়া গামোচা? চ' ডোণ্ট বাই ইট। অকল ইয়াত দেখিছোঁ বহুতখিনি দোকান আগতকৈ বহুত বেছি বাঢ়িলে, ঠিক আছে। বহুতখিনি দোকান আছিলে, এতিয়া দোকান বহুতখিনি বাঢ়ি গ'ল। কিন্তু এই দোকানখিনিত এটা বস্তু দেখিছোঁ, এই চক, এই গামোচাখিনি দেখিছেনে আপোনালোকে? ইয়াৰ বিষয়ে মই কি ক'ম মানে, মই আপোনালোকৰ আগত সুধিম। ইয়াত দলিবা জুবিন দাইতো এই যিটো বাহিৰৰ পৰা মেচিনত বোৱা এইটো গামোচাটো আনি ইয়াত বিকি আছে আৰু তেওঁ সমাধিত দি আছে, এইটো তুমি কিমানখিনি মানে যুক্তিসংগত ভাবা? মানে এইটো দিয়াটো উচিত হয় নেকি? মই সেইটো উচিত বুলি নাভাবোঁ, কাৰণ জুবিন দাই আমাৰ এই বাহিৰৰ পৰা অহা বিদেশী গামোচাবিলাক একচেপ্ট কৰা নাছিলে, দলিয়াই দিছিলে ষ্টেজত। আপোনালোকে চাগে মন কৰিলে দেখিব কিবা কিবি অনুষ্ঠানত জুবিন দাই এইটো গামোচা আমাৰ অকল অসমৰ গামোচা শিপিনীসকলে বোৱা গামোচাৰে জুবিন দাই একচেপ্ট কৰিছিলে। তাতে আপোনালোকে মন্তব্য এটা দিবচোন, কিমান যুক্তিসংগত মানে হ'ব মানে এই গামোচাখন জুবিন দাৰ সমাধি ক্ষেত্ৰত দিয়াটো, আপোনালোকে ক'বচোন। ঠিক আছে, এইটো বাকী মানুহখিনিৰ পৰা আমি জানিম দেই। শেষত এটা কথাই ক'ম মই, ঠিক আছে। আপোনালোকে কোনো বেয়া নাপাব, ব্যৱসায় কৰাখিনিয়ে ব্যৱসায় কৰক, আপত্তি নাই। আপোনালোকে কৰক, আপোনালোকে কিবা এটা পাবৰ কাৰণে কৈছে কৰক। আপোনালোকে কৰিবলগীয়া কামটো কি আছে, আপোনালোকে যোনখিনি হেণ্ডমেড সেইখিনি আনক। আৰু জুবিন দা অনুৰাগী যিসকল আছে ন, প্ৰকৃত যিখিনিয়ে ভাল পায় ন, হেণ্ডমেড কিনি হ'লেও দিব দেই। এই যিটো মই এতিয়া বেয়া পালোঁ, জুবিন দাই যিটো বেয়া পোৱা কাম সেইটো নকৰিব। আপোনালোকে ব্যৱসায় কৰিব আহিছে কৰক, আৰু সেইখিনি কৰক। আৰু আৰক্ষী প্ৰশাসন আৰু ইয়াত আমাৰ যিখিনি তাত মানুহ আছে, আপোনালোকেও যাতে এইটো কথা মন কৰিব, সেই যোনখিনি এইটো মেচিনৰ গামোচা আহিছে সেইখিনি তাৰ পৰা উঠাই নিয়া আৰু সেইখিনি যাতে বিক্ৰী নহয় সেইটোৰ ওপৰত অকণমান লক্ষ্য ৰাখক। ধন্যবাদ।